তেখেতৰ যিটো পাকিস্তানী লিংক সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিস্তাৰত কৈছে। সেইটো বিষয়ত ক'বলৈ নাযাওঁ। মোৰ এটাই কথা যে যিজন মানুহ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি সাংসদ, আমাৰ ভাৰতীয় সংসদত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু যাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ এটা আশা ৰাখিছে, সেইজন ব্যক্তিয়ে অন্ততঃ নিজৰ ল'ৰা ছোৱালীকেইটা ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ব্ৰিটিছ চিটিজেনশ্বিপ কৰিব নালাগিছিল। তেখেতৰ ৱাইফ ব্ৰিটিছ চিটিজেনশ্বিপ হৈ থাকোঁতে বিয়া পাতিছে, বাৰু তেখেতে কেঞ্চেল নকৰিলে বেলেগ কথা, কিন্তু নিজৰ যিখিনি নিজৰ সতি সন্ততি তেওঁলোকক কিহৰ কাৰণে ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ইংলিছ চিটিজেনশ্বিপ দিছে। তাৰমানে তেওঁ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি কোনো মৰম নাই, অসমৰ প্ৰতি কোনো মৰম নাই বা দায়বদ্ধতা নাই যে নিজে ইয়াত সাংসদ হৈ থাকিব, ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব, কিন্তু মোৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, কাৰণ এইখন দিছ নট এ কাণ্ট্ৰি টু লিভ, দিছ ইজ নট এ ষ্টেট টু লিভ। সেইকাৰণে সেইটো এটা অতি দুখনীয় কথা ৰাইজৰ আদালতত, আৰু তেখেতৰ আচলতে কোনো অধিকাৰ নাই যে সাংসদ হৈ থাকিবলৈ আৰু মুখ্যমন্ত্ৰী হৈ থাকিবলৈ, মুখ্যমন্ত্ৰীৰ সপোন দেখিবলৈ। তেখেতৰ যিটো পাকিস্তানী লিংক সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিস্তাৰত কৈছে। সেইটো বিষয়ত ক'বলৈ নাযাওঁ। মোৰ এটাই কথা যে যিজন মানুহ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি সাংসদ, আমাৰ ভাৰতীয় সংসদত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু যাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ এটা আশা ৰাখিছে, সেইজন ব্যক্তিয়ে অন্ততঃ নিজৰ ল'ৰা ছোৱালীকেইটা ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ব্ৰিটিছ চিটিজেনশ্বিপ কৰিব নালাগিছিল। তেখেতৰ ৱাইফ ব্ৰিটিছ চিটিজেনশ্বিপ হৈ থাকোঁতে বিয়া পাতিছে, বাৰু তেখেতে কেঞ্চেল নকৰিলে বেলেগ কথা, কিন্তু নিজৰ যিখিনি নিজৰ সতি সন্ততি তেওঁলোকক কিহৰ কাৰণে ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ইংলিছ চিটিজেনশ্বিপ দিছে। তাৰমানে তেওঁ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি কোনো মৰম নাই, অসমৰ প্ৰতি কোনো মৰম নাই বা দায়বদ্ধতা নাই যে নিজে ইয়াত সাংসদ হৈ থাকিব, ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব, কিন্তু মোৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, কাৰণ এইখন দিছ নট এ কাণ্ট্ৰি টু লিভ, দিছ ইজ নট এ ষ্টেট টু লিভ। সেইকাৰণে সেইটো এটা অতি দুখনীয় কথা ৰাইজৰ আদালতত, আৰু তেখেতৰ আচলতে কোনো অধিকাৰ নাই যে সাংসদ হৈ থাকিবলৈ আৰু মুখ্যমন্ত্ৰী হৈ থাকিবলৈ, মুখ্যমন্ত্ৰীৰ সপোন দেখিবলৈ। তেখেতৰ যিটো পাকিস্তানী লিংক সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিস্তাৰত কৈছে। সেইটো বিষয়ত ক'বলৈ নাযাওঁ। মোৰ এটাই কথা যে যিজন মানুহ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি সাংসদ, আমাৰ ভাৰতীয় সংসদত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু যাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ এটা আশা ৰাখিছে, সেইজন ব্যক্তিয়ে অন্ততঃ নিজৰ ল'ৰা ছোৱালীকেইটা ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ব্ৰিটিছ চিটিজেনশ্বিপ কৰিব নালাগিছিল। তেখেতৰ ৱাইফ ব্ৰিটিছ চিটিজেনশ্বিপ হৈ থাকোঁতে বিয়া পাতিছে, বাৰু তেখেতে কেঞ্চেল নকৰিলে বেলেগ কথা, কিন্তু নিজৰ যিখিনি নিজৰ সতি সন্ততি তেওঁলোকক কিহৰ কাৰণে ইণ্ডিয়ান চিটিজেনশ্বিপ কাটি পেলাই আকৌ ইংলিছ চিটিজেনশ্বিপ দিছে। তাৰমানে তেওঁ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি কোনো মৰম নাই, অসমৰ প্ৰতি কোনো মৰম নাই বা দায়বদ্ধতা নাই যে নিজে ইয়াত সাংসদ হৈ থাকিব, ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব, কিন্তু মোৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, কাৰণ এইখন দিছ নট এ কাণ্ট্ৰি টু লিভ, দিছ ইজ নট এ ষ্টেট টু লিভ। সেইকাৰণে সেইটো এটা অতি দুখনীয় কথা ৰাইজৰ আদালতত, আৰু তেখেতৰ আচলতে কোনো অধিকাৰ নাই যে সাংসদ হৈ থাকিবলৈ আৰু মুখ্যমন্ত্ৰী হৈ থাকিবলৈ, মুখ্যমন্ত্ৰীৰ সপোন দেখিবলৈ।